লগৰ গোস্বামী ইলেক্ট্ৰনিক্সে স্বাগতম জনাইছোঁ। আহক আজি আমি ভল্টেজ ৰেগুলেটৰ এটা বনাওঁ। আমাক এইটো য'ত দৰকাৰ হৈ থাকে, যিসকলে ইলেক্ট্ৰনিক্সৰ কাম কৰে তেওঁলোকৰ বাবে অতি প্ৰয়োজন। আমাক এইটো 0 ভল্টৰ পৰা আমি 24 ভল্টলৈকে ইয়াক ব্যৱহাৰ কৰিব পাৰিম। গতিকে এইটো 0 ভল্টৰ পৰা 100 ভল্টলৈও বনাই ল'ব পাৰি, কিন্তু মই 24 ভল্টলৈকে বনাইছোঁ। এইটো আমাৰ বহুত সুবিধা হয়। য'ত 12 ভল্ট দৰকাৰ হয়, 9 ভল্ট দৰকাৰ হয়, 5 ভল্ট দৰকাৰ হয়, 24 ভল্ট দৰকাৰ হয়, তাত আমি ইজিলি এইটো ইউজ কৰিব পাৰিম। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, আপোনালোকে চাই যাব। আমাক বস্তুটো বনাবলৈ বিশেষ আমাক কম্পনেণ্টছ দৰকাৰ নাই। আমাক এইটো মছফেট লাগিব, IRF44N। এইটো এটা আমি মছফেট লাগিব। এইটো চাওক 44N এইটো। গতিকে আকৌ এটা আমাক লাগিব পটেনচিঅমিটাৰ। এইটো পটেনচিঅমিটাৰ 10K লৈছোঁ। আপোনালোকে 50K 100K যি লৈ ল'ব পাৰে, এটা ল'লেই হ'ল। তাৰপিছতে আমাক হিট চিংক লৈছোঁ এই মছফেটটো লগাবৰ কাৰণে, আৰু বিশেষ বস্তু দৰকাৰ নাই। লাগিব আমাক পাৱাৰ ছাপ্লাই এটা লাগিব, নাই 12 ভল্ট নাই 24 ভল্ট। আমি এডপ্টাৰ হ'লেও হ'ব, কমচে কম 3 এম্পছৰ ল'ব, তেতিয়া আমাৰ ভল্টেজ ৰেগুলেটৰটো শক্তিশালী হ'ব, পাৱাৰফুল হ'ব। গতিকে 1 এম্পছ বা 1.5 এম্পছ লৈ লাভ নাই, সৰু সৰু ডিভাইচে চলাব পাৰিব। গতিকে 3 এম্পছ 5 এম্পছ ল'লে আমি অকণমান ডাঙৰ ডিভাইচ চলাব পাৰিম। মই ক'বলৈ পাহৰিছোঁ আৰু এটা বস্তু লাগিব। এইটো হৈছে, এইটো চাওক, এইটো হৈছে 0 to 100 ভল্টলৈকে এইটো ভল্ট মিটাৰ। এইটোত আপোনাৰ 0 পৰা 100লৈকে আপোনাৰ ভল্টেজ শ্ব' কৰে। গতিকে আমি 24 ভল্টৰ বনাম। গতিকে ইয়াত 24 ভল্টৰ যেতিয়া আমি দৰকাৰ হ'ব, ইয়াত চাই পেলাই আমি এডজাষ্ট কৰিব পাৰিম। এইটো আপোনালোকে 0 to 50 ভল্টৰ ভল্ট মিটাৰ ল'ব পাৰে, বা 100 ভল্টৰ ভল্ট মিটাৰ ল'ব পাৰে। আমি কানেকশ্যন কৰিব লাগিব। এয়া চাওক, মই ভল্টেজ ৰেগুলেটৰটো বনাবৰ কাৰণে মই এই বস্তুখিনি ইয়াত বহুৱাই লৈছোঁ। এখন প্লাইবৰ্ড। ইয়াতে মই এই গ্লু গানৰ সহায়ত যিকেইটা আমাক বস্তু লাগিব আটাইকেইটা ইয়াত সুবিধামতে বহুৱাই লৈছোঁ। এইটো পাৱাৰ চ'ৰ্চ, এইটো মানে পাৱাৰ ছাপ্লাই লাগিব। এইটো 24 ভল্ট 12 ভল্ট দুইটা ল'ব পাৰোঁ আমি। এইটো লিথিয়াম বেটেৰী, এইটো ভল্টেজ, এইটো ডিছপ্লে, এইটো পটেনচিঅমিটাৰ মানে ভলিউম কণ্ট্ৰল বুলি যে কয়, আৰু এইটো আমাৰ মছফেট। আটাইকেইটা বহুৱাই লৈছোঁ। এতিয়া কানেকশ্যন কৰিম। ইয়াক মই বক্সত বহুৱাই ধুনীয়াকৈ মোৰ কামত অহাকৈ বনাই ল'ম, কিন্তু আপোনালোকে বুজিবলৈ সহজ হ'বৰ কাৰণে কানেকশ্যন কৰি, গতিকে মই ইয়াতে এনেকৈ মুকলিকৈ এনেকৈ আপোনালোকক ভিডিঅ'টো বনাইছোঁ। আমি কৰিব লাগিব কি, মছফেটৰ ফাৰ্ষ্ট পিনৰ পৰা এইটো আমি ফাৰ্ষ্ট পিনত এইটো কানেকশ্যন কৰিলোঁ। ফাৰ্ষ্ট পিনৰ পৰা আমি মাজৰ আমাৰ পটেনচিঅমিটাৰৰ মাজৰ পইণ্টত আমি কানেকশ্যন কৰিলোঁ। এইটো আমি মাজৰ পইণ্টত কানেকশ্যন কৰিব লাগিব। বিশেষ বেছি কানেকশ্যনো নাই, গতিকে এইদৰে আমি কানেকশ্যন কৰিব লাগিব। এইটো আমি এৰাই গৈছে, ৰ'ব। এইটো ফাৰ্ষ্ট পিনৰ পৰা মাজৰ পিনলৈ কানেকশ্যন কৰিব লাগিব। এইডাল আমাৰ এতিয়া ফাৰ্ষ্ট পিনৰ পৰা আমাৰ এইটো মছফেটৰ ফাৰ্ষ্ট পিনৰ পৰা পটেনচিঅমিটাৰৰ মিডল পইণ্টত মাজৰ পইণ্টলৈ এডাল ৱায়াৰ কানেকশ্যন কৰিলোঁ। এতিয়া এডাল ৱায়াৰ টুকুৰাই লৈ পেলাই মছফেটৰ মাজৰ পইণ্টটোৰ পৰা আমি পটেনচিঅমিটাৰ এই ফাৰ্ষ্ট পিনটোলৈ কানেকশ্যন কৰিলোঁ। এইটো মাজৰ পিনটোৰ পৰা এই ভলিউমৰ মানে এইটো পটেনচিঅমিটাৰৰ ফাৰ্ষ্ট পইণ্টটোলৈ কানেকশ্যন কৰিব লাগিব। ৱায়াৰ টুকুৰা লৈছোঁ আমি পটেনচিঅমিটাৰৰ আমাৰ মছফেটৰ এই লাষ্ট পিনত আমি কানেকশ্যন কৰিম। এইডাল পজিটিভ কানেকশ্যন, এইডাল আউটপুট হ'ব। এইডাল আমি কানেকশ্যন কৰিলোঁ। আকৌ ৱায়াৰ টুকুৰা লৈছোঁ আমি টুকুৰা ৱায়াৰ। এইডাল আমি পটেনচিঅমিটাৰৰ এই লাষ্ট পিনত আমি কানেকশ্যন কৰিছোঁ। এইটো মাইনাছৰ কাৰণে। এতিয়া এই ৰঙাডাল পজিটিভ, এইটো আউটপুট। এই ক'লাডাল পজিটিভ, এইটো আউটপুট, তাৰমানে প্লাছ মাইনাছ। আকৌ এডাল আমি মাইনাছ ইয়াত কানেকশ্যন কৰিব লাগিব ইনপুটৰ কাৰণে। এতিয়া আমাৰ এইটো হ'ল পাৱাৰ চ'ৰ্চ। এইটো আমি এতিয়া পাৱাৰ চ'ৰ্চৰ আমি এয়া 24 ভল্ট পজিটিভ আৰু নিগেটিভ আমি ইয়াত দিব লাগিব। পজিটিভ আৰু নিগেটিভ ইয়াত দিব লাগিব। এইটো মোৰ
24 ভল্ট এইটো পাৱাৰ ছাপ্লাই। এই 24 ভল্টৰ পৰা পজিটিভ নিগেটিভ আহি আমি পাৱাৰ চ'ৰ্চ লৈছোঁ। এইটো আমি ইয়াত এতিয়া 24 ভল্ট ইয়াত আমি দিম। এতিয়া 24 ভল্টৰ এই পজিটিভডাল আমি ক'ত দিম? আমি এতিয়া এই মছফেটৰ মাজৰ পইণ্টত, এই মাজৰ মিডল পইণ্টত কানেকশ্যন কৰিব লাগিব। ইয়াত এইখিনিত কানেকশ্যন কৰিলোঁ। আকৌ এতিয়া নিগেটিভডাল কৰিব লাগিব। ক'ত কানেকশ্যন কৰিম? নিগেটিভ আমি কানেকশ্যন কৰিম এই পটেনচিঅ'মিটাৰৰ এইডাল আমি কুলাৰডাল য'ত কৰিছিলোঁ তাতে কৰিম। এইটো কমন একেটা পইণ্টতে কৰিলেই হ'ব। পাৱাৰ চ'ৰ্চৰ আমি নিগেটিভডাল ইয়াত কানেকশ্যন কৰিলোঁ। দুইডাল নিগেটিভ একেই হ'ব, ইন আৰু আউট দুইডাল নিগেটিভ একেই। এইটো দেখিলে নহয়, এইটো পাৱাৰ চ'ৰ্চৰ এইডাল আহি নিগেটিভ, এই নিগেটিভৰ লগত এইডাল আউটপুট নিগেটিভ, ইনপুট নিগেটিভ একেলগে হ'ব। এতিয়া কানেকশ্যন ইমানেই, বিশেষ কানেকশ্যন নাই। এতিয়া আমি এই ভল্ট মিটাৰটো কানেকশ্যন কৰিলেই হৈ যাব। মিটাৰটো কানেকশ্যন কৰিবলৈ একো নাই। ইয়াৰ এডাল নিগেটিভ, এই ভল্ট মিটাৰৰ যিডাল নিগেটিভ কুলাৰ ৱায়াৰ আছে এইডাল আমি ইয়াত একেলগে এইডাল কানেকশ্যন কৰি দিলোঁ। তাৰপিছতে পজিটিভডাল ৰেডডাল আমি এই ৰেডৰ বেটেৰী পজিটিভৰ লগত কানেকশ্যন কৰি দিলোঁ। বেটেৰী পজিটিভৰ লগত কানেকশ্যন, এই দেখিছেনে? এইটো আমাৰ ডিছপ্লে অন হৈ গ'ল। চব এইটো ডিছপ্লে অন হৈ গ'ল। সেয়া 000। এইটো এটা দিনৰ পোহৰৰ কাৰণে ভালকৈ দেখা নাই, মই দেখুৱাম। যিডাল য়েল্ল' কালাৰ আছে হালধীয়া, সেইডাল কি কৰিব লাগিব? আমি এই ইয়াৰ যিডাল আউটপুট, আমাৰ মছফেটৰ পৰা যিডাল আউটপুট ওলাইছে তাত আমি কানেকশ্যন কৰিব লাগিব। এইডাল এই মছফেটৰ পৰা ওলোৱাডাল আমি এই ভল্ট মিটাৰৰ এইডাল মানে এডজাষ্ট, এইডাল ইয়াত আমি কানেকশ্যন কৰি দিব লাগিব। এইটো মই আচলতে আপোনালোকক বুজি পাবলৈ কৰিছিলোঁ। এইডাল খুলি পেলাই মই ডাইৰেক্ট বেটেৰীলৈ কানেকশ্যন কৰি দিম। ডিছপ্লে আমি পজিটিভডাল ৰঙাডাল আমি বেটেৰীৰ পজিটিভত কানেকশ্যন কৰিলোঁ। নিগেটিভডাল তেনেকৈ নিগেটিভত, এই নিগেটিভডাল আমি বেটেৰী নিগেটিভত কানেকশ্যন কৰিলোঁ। ডিছপ্লে ৰেডডাল ইয়াত, ব্লেকডাল ইয়াত। বাকী থাকিল এই য়েল্ল'ডাল আমি কি কৰিব লাগিব? এই ৰেডডালত কানেকশ্যন কৰিব লাগিব। আউটপুটৰ মছফেটৰ আউটপুটৰ এইডালত কানেকশ্যন কৰিব লাগিব। এইডালত কানেকশ্যন কৰিব লাগিব। এইডাল আমি পজিটিভ আউটপুটত কানেকশ্যন কৰি দিলোঁ য়েল্ল'ডাল। এতিয়া আমি ইয়াত এইডাল কানেকশ্যন কৰাৰ লগে লগে ভল্ট মিটাৰত আমি চাব পাৰিম কিমান ভল্ট, আমাৰ 0ৰ পৰা কিমান ভল্ট বেছি কৰিব পাৰি, কম কৰিব পাৰি। বাকী থাকিল আমাৰ এইডাল নিগেটিভ, এই আমাৰ পটেনচিঅ'মিটাৰ যিডাল আছিলে সেইডাল আচলতে কমন মোৰ থাকি গ'ল। এই আটাইকেইডাল নিউট্ৰেল একেলগে কানেকশ্যন, নিগেটিভ একেলগে কানেকশ্যন কৰি দিলেই হ'ব। এইটো তাৰমানে একো নাই, আমাৰ বেটেৰী নিগেটিভ আৰু এইফালে পটেনচিঅ'মিটাৰ যিডাল আমি নিগেটিভ লৈছিলোঁ আৰু ডিছপ্লে নিগেটিভ, আটাইকেইডাল নিগেটিভ একেলগে কানেকশ্যন কৰি দিব। এইটো মানে কমন নিগেটিভ আটাইকেইডাল একেলগে কানেকশ্যন হ'ব। এতিয়া আমি মিটাৰত চাওঁ কিমান ভল্ট শ্ব' কৰে। কানেকশ্যন একো টান নহয়, আপোনালোকে নিশ্চয় ধৰিব পাৰিলে, অন্য একো নাই। ইয়াৰ পৰা এই দুডাল ধৰিব পাৰিলেই এনেকৈ আপোনালোকে মই যেনেকৈ কৈছোঁ তেনেকৈয়ে চাই যাব। এই দুডাল পাৱাৰ চ'ৰ্চৰ, এইডাল নিগেটিভডাল, ইয়াত মই 24 ভল্ট লৈছোঁ, 24 ভল্টৰ নিগেটিভ আৰু 24 ভল্টৰ পজিটিভ মাজত। তাৰপিছতে এই মছফেটৰ পৰা আহি ফাৰ্ষ্ট পইণ্টৰ পৰা আহি পটেনচিঅ'মিটাৰ মাজৰ পইণ্টত, আৰু এইফালে মাজৰ পইণ্টৰ পৰা আহি এইফালে ফাৰ্ষ্ট পইণ্টত। আৰু এইকেইটা জানিবই, এইটো ডিছপ্লে ভল্টেজ ৰেগুলেটৰ, এই ডিছপ্লেত ভল্ট মিটাৰৰ ডিছপ্লে ৰেডডাল বেটেৰী ৰেডত আৰু ব্লেকডাল বেটেৰী ব্লেকত। আৰু এইফালে এইডাল আউটপুটৰ যিডাল আমি মাইনাছ পাইছোঁ, এই আটাইকেইডাল মাইনাছ একেলগে হ'ব। আৰু এই ভল্ট মিটাৰৰ এইডাল এডজাষ্ট, এইডাল আউটপুট, এইডাল কানেকশ্যন কৰিলেহে এই মিটাৰত কিমান ভল্ট দেখুৱায় এইটো আমি তেতিয়াহে ই মিটাৰে শ্ব' কৰিব। এই হালধীয়াডাল আমি কানেকশ্যন কৰিব লাগিব। হালধীয়াডাল আমি এই মছফেটৰ মাজৰ লাষ্টৰ পইণ্টত কানেকশ্যন কৰিব লাগিব। তেতিয়া আমি এই পটেনচিঅ'মিটাৰ নব ঘূৰালে ইয়াত কম বেছ কৰি ল'ব পাৰিম ভল্টেজ। 1ৰ পৰা 0ৰ পৰা এইটোত 24, 27 ভল্ট, 28 বা 30 ভল্টলৈকে আমি ইয়াক কম বেছ কৰিব পাৰিম। কাম কৰিবৰ কাৰণে যি দুডাল ৱায়াৰ উলিয়াই ল'ব লাগিব সেই দুডাল হ'ব এডাল নিউট্ৰেল নিগেটিভ, তাৰমানে গোটেই নিগেটিভ কমনৰ পৰা এডাল উলিয়াই ল'ব লাগিব, আৰু মছফেটৰ এই লাষ্টৰ পিনটোৰ পৰা এডাল উলিয়াই লৈ সেই দুডালত আমি ভল্টেজ পাম, আউটপুট ভল্টেজ পাম। তাৰ দ্বাৰাই আমি চব কাম কৰিব পাৰিম। এতিয়া চাওক, মই এইটো 12 ভল্টৰ বাল্ব এটা জ্বলাই দেখুৱাম আপোনালোকক।
এইটো 12 ভল্টৰ ইয়াৰ নিগেটিভডাল এই নিগেটিভৰ লগত পজিটিভডাল আমাৰ এই আউটপুটৰ এইখিনিত আমি যিডাল এইখিনিত এই মছফেটৰ এই হালধীয়া ৱায়াৰডাল আমি মিটাৰৰ কানেকশ্যন কৰিছোঁ য'ত তাৰ পৰা এডাল আৰু নিগেটিভৰ পৰা এডাল লগাই আমি এতিয়া এই বাল্বটো টেষ্ট কৰি চাওঁ জ্বলে নজ্বলে আৰু ইয়াক কম বেছ কৰিব পাৰিম নাই। এতিয়া চাওঁচোন আমি ইয়াৰ পটেনচিয়'মিটাৰ এইটো কম বেছ কৰিলে এইটো দেখিছে জ্বলিছে, এইটো কমিছে। এই চাওক লাহে লাহে তাৰমানে ভল্টেজ বঢ়াই দিলে বেছিকৈ জ্বলিছে, এইটো কমাই দিলত কমকৈ জ্বলিছে। এইটো চাই লওক, এয়া চাওক এইটো দেখিছেনে, এয়া চাওক এইটো বেছিকৈ জ্বলিছে, এইটো কমকৈ জ্বলিছে। তাৰমানে ভল্টেজ কমিলেই কমকৈ জ্বলিছে, এইটো বেছিকৈ জ্বলিছে। এইটো দেখিলেনে, এইটো আমি ইয়াক 12 ভল্টত ইয়াক ছেট কৰি আমি যিকোনো কাম কৰিব পাৰিম। এয়া চাওক 29 মানে 30 ভল্টলৈকে আমি বঢ়াইছোঁ, আকৌ এতিয়া কমাই গৈ থাকিব পাৰিম। এয়া চাওক এইটো চাওক দেখিছেনে, এইপিনে কমাই থাকিলে এইটো 0। এয়া যিমান আপোনাক ভল্টেজ দৰকাৰ হয়, যিমান ভল্ট দৰকাৰ হয় সিমান ল'ব পাৰিব। অনুগল চাওক এয়া মই বক্স এটাত এইটো পুৰণা ষ্টেবিলাইজাৰ বক্স এটা, এইটো মই ৰং কৰি পেলাই এইটো ইয়াত বনাই লৈছোঁ। ইয়াতে মই সেই ভল্টেজ ৰেগুলেটৰ এইটো ফাংচনখিনি ইয়াত যিখিনি বস্তু আছিলে ইয়াত বহুৱাই দিলোঁ। ইয়াত দেখিছেনে, এয়া হিট চিংক, এইটো মছফেট, এইটো ট্ৰেন্সফৰ্মাৰ, এইটো বেটেৰী, আকৌ এইটো ভল্ট মিটাৰটো ইয়াত লগাই দিলোঁ। এইটো এটা ইণ্ডিকেটৰ, লাইন ইণ্ডিকেটৰ। এইটো হৈছে আপোনাৰ আমি ভল্টেজ যেতিয়া বঢ়াম এইটো ক্ৰমান্বয়ে জ্বলিব কমৰ পৰা বেছিলৈকে। গতিকে এইখিনি মই ইয়াত ছেভ কৰি দিলোঁ। এতিয়া ইয়াক ধুনীয়াকৈ মই চলাই থাকিব পাৰিম। এইটো অন অফ ছুইচ এটা এইটো লগালোঁ, এইটো ভলিউম, এইটো পটেনচিয়'মিটাৰ কম বেছ কৰিব পৰা। তাৰপিছতে এইকেইডাল কেবুল আউটপুটত এইকেইডাল লগাই লৈছোঁ। এইকেইডাল চেপেনাৰ দেখিছে, এইকেইডাল প্লাছ মাইনাছ দেখিছেনে, বেক চাইডৰ পৰাই এয়া মই উলিয়াই লৈছোঁ। এইডাল মেইন লিডডাল, এইডালে এতিয়া আমি যিকোনো কাম কৰিব পাৰিম। এইডালত 12 ভল্ট আমি য'ত ত'ত লগাব পাৰিম বা দিব পাৰিম। আমি লাইন দিলোঁ, অন কৰি চাওঁ, এইটো অফ অন ছুইচ, এইটো অন কৰিলোঁ, এয়া লাইন পালে। এতিয়া আমি মিটাৰৰ লাইন খোলোঁ, এইটো দেখিছেনে, এই চাওক বঢ়াই গৈ আছোঁ। এতিয়া মিটাৰ শ্ব' কৰিব, এইটো চাওক, এইটো 3 ভল্টৰ পৰা এইটো ইণ্ডিকেটৰ জ্বলিব 3 ভল্টৰ পৰাই। এইটো আমি যিমানে ভল্টেজ বঢ়াম সিমানে বেছি গ্ল' হ'ব। এইটো চাওক 22 ভল্টলৈকে, দেখিছেনে, 26, 27 কমাই দিলে ই কমকৈ জ্বলিব। এইটো চাওক, এইটো দেখিছেনে, এইটো চাওক, এইটো 3 ভল্টৰ পৰা ই জ্বলা আৰম্ভ কৰিব বেছিলৈকে, আৰু একেবাৰে কমাই দিলে ই নুমাই যাব। গতিকে আমাৰ এতিয়া ধুনীয়া সুবিধা হ'ল। গতিকে ইয়াত এতিয়া কোভাৰ এখন লগাই মই যিকোনো কাম কৰিব পাৰিম। চাওক এইটো মই 12 ভল্টৰে LED এটা এইটো জ্বলাই চাম, এইটো প্লাছ, এডাল মাইনাছ। এতিয়া মোৰ ভল্টেজ ৰেগুলেটৰ এইটো অন কৰিলোঁ। এতিয়া ইয়াত আমি ইয়াক বঢ়াম, ই জ্বলিব নিশ্চয়, চাই থওক। এয়া চাওক 12 ভল্টৰ LED এইটো, গতিকে ভল্টেজ বেছি লাগে। এইটো চাওক জ্বলিলে, এতিয়া 9 ভল্টত ই জ্বলি গ'ল। এইটো বঢ়াই দিব পাৰি, ইয়াৰ ব্ৰাইটনেছ তেতিয়া বেছি হৈ যাব। এইটো চাওক, এইটো চাওক জ্বলি আছে। আকৌ এইটো তেনেকৈ অফ কমাই দিম, অফ হৈ যাব। এইটো চাওক অফ হৈ গ'ল, দেখিছেনে, এইটো জ্বলিছে, এইটো অফ হৈ গ'ল। তাৰমানে আমাক যিমান ভল্টেজ দৰকাৰ হয় সিমান ভল্টেজ মতে আমি ল'ব পাৰোঁ। এতিয়া এইটো চাওক, এতিয়া চাওক আমি কোভাৰখন লগাই দিলোঁ, দেখিছেনে, সুন্দৰ হৈ গ'ল। এতিয়া য'ত ত'ত লৈ ফুৰি আমি য'তেই 12 ভল্ট, আমাক 17 ভল্ট, 24 ভল্ট দৰকাৰ হয় দিব পাৰিম। এতিয়া চাওক সুন্দৰ হৈ গ'ল। এতিয়া এইটো দেখিছেনে, এইটো চাওক, এয়া এইটো সুন্দৰ হৈ গ'ল। বন্ধুসকল আজিলৈ তেনে ইয়াকে দেখুৱালোঁ। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ সকলো কৰি দিব। আপোনালোকৰ 1 মিনিটৰ কাম বা 1 ছেকেণ্ডৰ কাম আপোনালোকে এতিয়া এলাহ নকৰিব। আপোনালোকৰ লাইক, ছাবস্ক্ৰাইবটোৱে 1 ছেকেণ্ডে মোক বহুতো উৎসাহ যোগাব। আজিলৈ আহিছোঁ, সুখে থাকক, শান্তিৰে থাকক। ধন্যবাদ। জয় অসম।